এতিয়া আমি 7 নম্বৰটো চাম ইয়াত কি আছে তোমালোকে বুজি নাপালে মোক জনাবা ইয়াত আমাৰ যদি চাও ইয়াত আমাৰ প্ৰথমতে আমাৰ কি আছে হৰণ আছে সেই কাৰণে আমি প্ৰথমতে কি কৰি লম হৰণৰ কামটো আমি কৰি লম অৰ্থাৎ 4 ৰে আমাৰ 40ক হৰণ কৰিলে আমাৰ হ'ব 10 পূৰণ 3 বিয়োগ 17 বিয়োগ এতিয়া আমি আমাৰ কি আহিব এতিয়া এইটো যদি চাও আমি ইয়াত পূৰণ আৰু হৰণ আছে সেই কাৰণে এতিয়া আমি কি কৰিম হৰণৰ কামটো কৰিম এতিয়া আমি হৰণ কৰিলে এইটো আমাৰ হ'ব 9 পূৰণ 2 যোগ 14 বিয়োগ 3 ইয়ালৈকে বুজি পাইছা এতিয়া আমাৰ যেহেতু প্ৰথমত পূৰণ আছে পূৰণৰ কামটো আমি আগত কৰি লম এতিয়া আমাৰ 10 3 গুণে আমাৰ হ'ব 30 17 বিয়োগ এতিয়া আমি কি কৰিম আমাৰ যেহেতু পূৰণটো আছে আমি পূৰণৰ কামটো কৰি লম এতিয়া আমাৰ হ'ব 18 যোগ 14 বিয়োগ 3 এতিয়া আমি কি কৰিম সেম আগৰ নিচিনাই আমি যোগ কেইটা একলগে কৰিম 30 আৰু আমাৰ যোগ আছে 14 এতিয়া আমি কি কৰিম বিয়োগ কেইটা বহুৱাই যাম বিয়োগ 17 বিয়োগ 18 বিয়োগ 3 এতিয়া আমি কি কৰিম এই দুটা যোগ কৰিম 30 আৰু 14 আমাৰ কিমান হ'ব 44 বিয়োগ আমি এই কেইটাও কি কৰিম যোগ কৰি লম এতিয়া আমি এইটো আৰু এইটো যোগ কৰিম অৰ্থাৎ 7 আৰু 8 আমাৰ কিমান হ'ব 15 আৰু 3 আমাৰ হ'ব 18 18 8 হাতত কিমান থাকিব 1 থাকিব 1 2 আৰু হাতে ৰেখে আমাৰ 3 হ'ব এতিয়া আমাক কি কৰিব লাগিব 44 ৰ পৰা আমাক 38 বিয়োগ কৰিব লাগিব এতিয়া আমাৰ 4 ৰ পৰা কি 8 আমাৰ নাযাব ইয়াৰ পৰা 1 ধাৰে ল'ব লাগিব 14 ৰ পৰা 8 গলে আমাৰ হ'ব 6 আৰু ইয়াত থাকিব 3 3 ৰ পৰা 3 গলে আমাৰ 0 হ'ব সেই কাৰণে আমাৰ উত্তৰ হ'ব 6 এতিয়া তোমালোকে বৰ্ডত লক্ষ্য কৰা এতিয়া আমি 8 নম্বৰটো কৰি চাম ইয়াত 8 নম্বৰটোত কি কৈছে ইয়াত চোৱা আমাৰ প্ৰথমত কি আছে পূৰণ আছে যাতে আমাক কি কৰিব লাগিব আগত পূৰণ কেইটা আমাক কৰি ল'ব লাগিব অৰ্থাৎ পূৰণৰ কামটো আগত কৰি ল'ব লাগিব এতিয়া আমাৰ 12 লগত 5 পূৰণ কৰিলে হ'ব আমাৰ 60 এতিয়া আমি এইকেইটা এনেকৈ বহুৱাই যাম এতিয়া আকৌ এই দুটাৰ মাজত আমাৰ কি আহিছে পূৰণটো আগত আহিছে যাতে আমাৰ পূৰণৰ কামটো আগত কৰি ল'ব লাগিব এতিয়া আমাৰ 7 6 গুণে আমাৰ হ'ব 42 ইয়ালৈকে গ'ল 3 যোগ এতিয়া আমাৰ পূৰণটো আকৌ আগত আহিছে আমাৰ হ'ব 48 হৈ গ'ল এতিয়া আমাৰ কি আছে হৰণটো আগত আহিছে এতিয়া আমি হৰণৰ কামটো আগত কৰি ল'ম এতিয়া আমাৰ 60ক 6 ৰে হৰণ কৰিলে আমাৰ হ'ব 10 বিয়োগ এতিয়া আকৌ আমাৰ কি আহিছে হৰণৰ কামটো আগত আহিছে এতিয়া আমি 3 ৰে 42ক আমি হৰণ কৰিলে পাম যোগ এতিয়া আমাৰ এইটো হৰণ হ'ব 4 অৰ্থাৎ আমাৰ 12 ৰে 4 বাৰ হলে আমাৰ কি হ'ব 48 হ'ব এতিয়া আমি কি কৰিম এতিয়া যোগৰ কাম কেইটা আগত কৰিম এতিয়া এই দুটা আমাক যোগ কৰিব লাগিব আৰু এইটো আমাক বিয়োগ কৰিব লাগিব এতিয়া যোগ কৰিলে আমাৰ হ'ব 14 বিয়োগ 14 আৰু 14 ৰ পৰা 14 গলে আমাৰ হ'ব 0 এতিয়া বুজি পাইছা তোমালোকে মনোযোগৰে আৰু এবাৰ চাই যোৱা যদি বুজি পোৱাত কিবা অসুবিধা হৈছে তোমালোকে মোক কমেন্ট কৰি জনাবা
এতিয়া আমি 9 নম্বৰটো কৰি চাম। এতিয়া আমাৰ কি আছে 25 যোগ 14 হৰণ 7 পূৰণ 3 বিয়োগ 5 পূৰণ 6 হৰণ 10 যোগ 6 বিয়োগ 8। এতিয়া আমাক কি কৰিব লাগিব, এতিয়া আমাক ইয়াত প্ৰথমত আমাক হৰণৰ কাম, যিহেতু হৰণটো আগত আহিছে সেইকাৰণে আমাক হৰণৰ কামটো আগত কৰি ল'ব লাগিব। এতিয়া 25 যোগ ইয়াত আমাৰ হ'ব 7 ৰে 14 হৰণ কৰিলে আমাৰ হ'ব 2 পূৰণ 3 বিয়োগ, এতিয়া আমাৰ এই দুটাৰ ভিতৰত আমাৰ পূৰণটো আগত আহিছে। এতিয়া আমাৰ হ'ব 5 6 গুণে 30 হৰণ 10 যোগ 6 বিয়োগ 8। এতিয়া আমাৰ আকৌ পূৰণটো আগত আছে। এতিয়া আমাৰ হ'ব 25 যোগ 2 3 গুণে 6 বিয়োগ, এতিয়া আমাৰ এতিয়া কি হৰণ যিহেতু আগত আহি গৈছে, এতিয়া আমি এইটো কাম আগত কৰিম। এতিয়া আমাৰ হ'ব 10 ৰে 30 হৰণ কৰিলে আমাৰ হ'ব 3। এতিয়া ইয়াৰ পৰা আমি চেম কৰিব হৈ যাম, যোগ 6 বিয়োগ 8। এতিয়া আমাৰ ইয়াত আৰু পূৰণো নাই, আমাৰ হৰণো নাই, সেইকাৰণে আমাক যোগৰ কামকেইটা আমি আগত কৰি ল'ম। 25 যোগ 6 যোগ, অৰ্থাৎ এইটো এটা আছে এইটো এটা আছে, যোগ 6 বিয়োগ 3 বিয়োগ 8। এতিয়া আমি এই তিনিটা যোগ কৰিম, অৰ্থাৎ 25 আৰু 6 আমাৰ হ'ব 31, 31 আৰু 6 আমাৰ হ'ব 37 বিয়োগ 3 আৰু 8 যোগ কৰিলে আমাৰ হ'ব 11। এতিয়া আমাৰ 7ৰ পৰা 1 গ'লে আমাৰ হ'ব 6 আৰু 3ৰ পৰা 1 গ'লে আমাৰ হ'ব 2।